वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাস 10 ৰ জেনাৰেল সায়েন্সৰ যেটো বাক্সা জিলাৰ হাফ ইয়াৰলি এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ আছে এই কোৱেশ্চন পেপাৰত যি 45 টা MCQ আছে সেই MCQ কেইটা আমি 100% কনসেপচনৰ সৈতে আলোচনা কৰিম আৰু যি কেইটা লং কোৱেশ্চন আছে সেই কেইটাৰ এনসাৰ লাগিলে তোমালোকে মোক কমেন্ট কৰি জনাবা তাৰ ওপৰত মই ভিডিও বনাম মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকৰ PDF ফাইল লাগে তোমালোকে PDF ফাইল পাই যাবা মই মোৰ পাৰ্সোনাল WhatsApp নাম্বাৰ দি দিম তোমালোকে তাৰ পৰা PDF ফাইলটো কালেক্ট কৰিব পাৰিবা আৰু এটা কথা তোমালোকৰ কাৰণে মই চেপ্টাৰ ওয়াইজ MCQ বনাইছো আৰু সেই চেপ্টাৰ ওয়াইজ MCQ ৰ পৰা মোটামুটি 95% কমন আহিছে তো তোমালোকে যদি চেপ্টাৰ ওয়াইজ MCQ বোৰ চোৱা নাই প্লেলিষ্ট বনোৱা আছে তোমালোকে তাৰ পৰা চাই লবা আৰু আমি ডিসেম্বৰৰ আগতে সকলো কেইটা চেপ্টাৰৰে 100% আমি কোর্স ক্লিয়ার করিম গতিকে তোমালোকে চ্যানেলটো সাবস্ক্রাইব করা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা আৰম্ভ কৰিছো আজিৰ ভিডিওটো এতে সব বাক্সা জিলাৰ যেটো কোৱেশ্চন পেপাৰ আহিছে সেই কোৱেশ্চন পেপাৰত তোমাৰ এছামিজ আৰু ইয়াতে বড়ো ল্যাঙ্গুৱেজ দিয়া আছে তো আমি এছামিজটোৱে আগতে কৰিম এক নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা বায়ুৰুদ্ধ পত্ৰত খাদ্যবস্তু ৰাখিলে জাৰৰ মন্থৰ হোৱাত সহায় কৰা গেছবিধৰ নাম কি আমি সকলে জানো যে খাদ্যবস্তু তোমাৰ জাৰণ কৰিলে দুৰ্গন্ধ হয় তো হেতুৰ পৰা ৰক্ষা কৰিবলৈ আমি কি ব্যৱহাৰ কৰো আমি নাইট্ৰজেন গেছ ব্যৱহাৰ কৰো তো ইয়াৰ সি নম্বৰ অপচনটো কাৰেক্ট হয় দুই নম্বৰ প্ৰশ্নটোত চোৱা কি কৈছে কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এসিড লুৰ গুড়িৰ লগত যোগ কৰা হয় এতে কৈছে তোমাৰ হাইড্ৰক্লৰিক এসিড আৰু এটো কৈছে লু এটোৰ লগত বিক্ৰিয়া কৰিলে তোমাৰ কি উৎপন্ন হ'ব আইৰন ক্লোৰাইড উৎপন্ন হ'ব আৰু হাইড্ৰজেন গেছ উৎপন্ন হ'ব তো এটো সাইড কোনটোৰ লগত মিলিছে আইৰন ক্লোৰাইড আৰু হাইড্ৰজেন গেছ এটো বি নম্বৰ অপচনৰ লগত মিলিছে তোমাৰ বি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় 3 নম্বৰ প্ৰশ্নত কি কৈছে চোৱা একেবাৰে ইজি কোৱেশ্চন আহিছে তলত দিয়া কোনটো পদাৰ্থ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি তো হেতু হৈছে মৃত্তিকা এটো মাটি আমি লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি মৰমৰ ছাত্ৰ ছাত্ৰীসকল এটো জিলাৰ যি কেইটা কোৱেশ্চন আহিছে একেবাৰে ইজি কোৱেশ্চন আহিছে মানে ইয়াতকৈ ইজি আৰু কোনো জিলাতে কোৱেশ্চন আহা নাই ইয়াৰ আগতে 8টা জিলাৰ কোৱেশ্চন অলৰেডি ডিসকাশন কৰিছো আৰু তোমালোকৰ জিলাত যদি এক্সাম হৈছে তেতিয়া হলে তোমালোকে মই মোৰ পাৰ্সোনাল WhatsApp নাম্বাৰ দি দিম হেতুত PDF ফাইল বনাই পঠাই দিবা সেইবোৰ মই সলভ আউট কৰি দি দিম ঠিক আছে ইয়াৰ পিছত চোৱা 4 নম্বৰ কোৱেশ্চন কি কৈছে দাপোন এখনৰ পৰা যিমান দূৰত থিয় নোহোৱা কিয় প্ৰতিবিম্বটো সদায় থিয় হয় তেতিয়া হলে আমাৰ হেতু কেনেকুৱা হ'ব লাগিব এটো হয় সমতল হ'ব লাগিব নহলে কি হ'ব লাগিব উত্তল হ'ব লাগিব যেহেতু ইয়াতে তোমাৰ কি বুলি কৈছে থিয় বুলি কৈছে ইয়াৰ পিছত 5 নম্বৰ কোৱেশ্চনটো চা কি কৈছে নেফ্ৰন ক'ত পোৱা যায় নেফ্ৰন বৃক্কত পোৱা যায় কাৰণ নেফ্ৰন হৈছে বৃক্কৰ কাৰ্যকৰী একক সঁচাকৈ বহুত ইজি কোৱেশ্চন আহিছে তোমালোকে ভিডিওটো হেকলৈকে চাই থাকা কিন্তু ইজি বুলি তুমি ইগনোৰ কৰিব নোৱাৰা কাৰণ ইয়াৰে যিবোৰ লং কোৱেশ্চন আছে সেইবোৰ বহুত দৰকাৰী হয় আৰু ইজিবোৰে তোমাৰ পৰীক্ষাত আহে মানুহৰ বৃক্ক কোনটো তন্ত্ৰৰ অংশ হয় মানুহৰ যেটো বৃক্ক আছে বৃক্ক হৈছে ৰেচন তন্ত্ৰৰ অংগ এটো সি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় 7 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা তলৰ কোনটো ঔষধ অজীৰ্ণতাৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয় চোৱা অজীৰ্ণতা হয় কিয় আমাৰ হাইড্ৰক্লৰিক এসিড উৎপন্ন হয় পেটত আৰু সেই হাইড্ৰক্লৰিক এসিডে আমাৰ পেটত কি কৰে এসিডিটিৰ সৃষ্টি কৰে আৰু সেই এসিডিটিটো আমি নষ্ট কৰিবলৈ হলে আমি কি ব্যৱহাৰ কৰিম বেজ ব্যৱহাৰ কৰিম বা খাৰক ব্যৱহাৰ কৰিম অৰ্থাৎ অম্ল নাখক যাক অম্লক নাক কৰিব পাৰে অৰ্থাৎ ইয়াৰে তোমাৰ সি নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব অম্ল নাখক মানে বেসিক্যালি খাৰ বুজাইছে 8 নম্বৰ কোৱেশ্চন কি কৈছে চোৱা প্ৰথম দ্ৰৱৰ pH ৰ মান একেবাৰে ইজি কোৱেশ্চন হয় এটো 7 হয় প্ৰথম দ্ৰৱৰ pH ৰ মান হৈছে 7 9 নম্বৰ প্ৰশ্নটোত চোৱা পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওফালৰ পৰা সোফাললৈ যাওতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো উক্তি শুদ্ধ নহয় সবৰে যদি আমি সোফালে যাওঁ তেতিয়া হলে মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে এটো কাৰেক্ট হয় আৰু তোমাৰ অধাতৱীয় গুণটো বাঢ়ি যায় অধাতৱীয় গুণ বাঢ়ে যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে এটো কাৰেক্ট হয় সি নম্বৰ অপচনটোত কি কৈছে চোৱা পৰমাণুবোৰ হিহতৰ যোজক ইলেক্ট্ৰন অধিক সহজে হেৰুৱায় এটো চোৱা এটো আমাৰ কি হয় ইনকাৰেক্ট স্টেটমেন্ট হয় তো যেহেতু অশুদ্ধ বুলি কৈছে গতিকে আমাৰ এটোই হ'ব শুদ্ধ উত্তৰ কাৰণ তোমাৰ পৰ্যায়টাৰ বাওফালৰ পৰা সোফাললৈ গলে ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতাটো কমে কাৰণ হিহতে তোমাৰ কি কৰে নিষ্ক্ৰিয় হ'বলৈ ট্ৰাই কৰে বা সম্ৰান্ত গেছৰ বিন্যাস লাভ কৰিবলৈ ট্ৰাই কৰে আৰু অক্সাইডবোৰ বেছি আমলিক হৈ পৰে এটো সঁচা কাৰণ যিমানে ধাতু হয় সিমানে তোমাৰ
অক্সাইডবোৰ কি হয় আম্লিক হয় কাৰণ ধাতৱীয় অক্সাইডবোৰ আম্লিক আৰু ক্ষাৰক যিটো ধাতৱীয় অক্সাইড আছে সেইবোৰ হৈছে ক্ষাৰকীয় তো ইয়াতে সি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব 10 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে এটা মৌল XCl2 চোৱা XCl2 এই প্ৰশ্নটো তোমাৰ আগতে বহুত জিলাত আহিছে তো ইয়াতে চোৱা Xৰ যোজ্যতা হৈছে 2 যেটো তোমাৰ ক্লোৰিনৰ লৈছে আৰু ক্লোৰিনৰ যোজ্যতা হৈছে 1 হেতু X লৈছে ইয়াতে X যেটো মৌল আহিব সেই মৌলটোৰ যোজ্যতা 2 হ'ব লাগিব সোডিয়ামৰ যোজ্যতা হৈছে 1 মেগনেছিয়ামৰ যোজ্যতা 2 এলুমিনিয়ামৰ যোজ্যতা 3 আৰু জিলিকনৰ যোজ্যতা হৈছে 4 তো কোনটো মিলিব এটো বি নম্বৰ অপশ্যনটো মিলিব আমাৰ যৌগটো হ'ব মানে এটা বৰ্গত থাকিব কোনটো এটো বি নম্বৰ অপশ্যনটো কি হয় কাৰেক্ট হয় বুজি পালানে তো এটা পদাৰ্থ XCl2 সংকেতৰ ক্লোৰাইডৰ যৌগ গঠন কৰে ই উচ্চ গলনাংকযুক্ত এটা গোটা পদাৰ্থ মৌল X তলৰ কোনটোৰ হৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা হবাতকৈ বেছি তো এটোৰ আনসাৰ আহিব মেগনেছিয়াম তাৰ পিছৰ প্ৰশ্নটো চোৱা এটো 11 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা কি হৰমনৰ বাবে বাওনা বা উখ হয় চোৱা আমাৰ যেটো পিটুইটাৰী গ্ল্যান্ড আছে এটো পিটুইটাৰী গ্ল্যান্ডে এটা হৰমন নিঃসৰণ কৰে যাক আমি গ্ৰোথ হৰমন বুলি কওঁ বা বৃদ্ধি হৰমন বুলি কওঁ আৰু বৃদ্ধি হৰমনৰ অভাৱ হলে তোমাৰ কি হয় বাওনা বেমাৰ হয় তো ইয়াৰে পিটুইটাৰী গ্ৰন্থি এটো তোমাৰ এটো সি নম্বৰ অপশ্যন আছে এটো পিটুইটাৰী গ্ৰন্থিটো কারেক্ট आंसर 12 নম্বৰ কোশ্চন আছে মানুহৰ মস্তিষ্কৰ অংশ প্ৰধান অংশ কেইটা তিনিটা প্ৰমস্তিষ্ক মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক এটো ডি নম্বৰ অপশ্যনটো কারেক্ট হয় 13 নম্বৰ কোশ্চন কি কৈছে নিয়মীয়া দৃষ্টিৰ শব্দপ্ৰাপ্ত বয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব কিমান 25 সেন্টিমিটাৰ এটো आंसर ইয়াৰ পিছত এটো সূৰ্যৰ পোহৰত থকা বৰণৰ সংখ্যা সূৰ্যৰ পোহৰত কেইটা বৰণ থাকে 7টা বৰণ থাকে যেটো আমি ৰামদিনত দেখা পাও এটা তুমি ভিপজিউৰ হিচাপে মনত ৰাখিব পাৰা ভিপজিউৰ মানে তোমাৰ এটো ভায়োলেট ইন্ডিগো ব্লু গ্ৰীন ইয়েলো অৰেঞ্জ আৰু ৰেড আৰু অসমীয়াত তুমি মনত ৰাখিব পাৰা বেগনী হেহাহুৰ এটা নেকি মনত ৰাখিব পাৰা বেঙুনীয়া ঘন নীলা নীলা সেউজীয়া হালধীয়া সুমথিৰা আৰু ৰঙা বুজি পালানে 15 নম্বৰ কোশ্চন কি কৈছে পানী গৰম কৰিবলৈ সৌৰ জল হিটাৰ এটা ব্যৱহাৰ কৰিব নোৱাৰা দিনটো কি চোৱা এটা যেটো জল হিটাৰ আছে বা সৌৰ জল হিটাৰ আছে হেতু সদায় সূৰ্যৰ পোহৰৰ ওপৰত নিৰ্ভৰশীল তো তোমাৰ ইয়াতে নোৱাৰা দিনটো কৈছে তো যিদিনা ডাৱৰ থাকিব বা যিদিনা বৰষুণ থাকিব সেইদিনা আমি এটো ব্যৱহাৰ কৰিব নোৱাৰিম তাৰে বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 16 নম্বৰ কোশ্চনত কি কৈছে চোৱা তলৰ কোনটো জীৱবৰ শক্তিৰ উৎসৰ উদাহৰণ নহয় চোৱা জীৱবৰ শক্তিৰ উৎস হেবোৰক কোৱা হয় যিবোৰ তোমাৰ জীৱ-জন্তু বা উদ্ভিদৰ অংশৰ পৰা সৃষ্টি হয় হেবোৰক তোমাৰ জীৱবৰ বুলি কোৱা হয় তো ইয়াতে নহয় বুলি কৈছে তো হেতু হ'ব তোমাৰ সি নম্বৰ অপশ্যন নিউক্লিয়াৰ শক্তি এটো তোমাৰ জীৱবৰ শক্তিৰ উদাহৰণ নহয় 17 নম্বৰ কোশ্চন কি কৈছে সমুদ্ৰৰ পৰা পোৱা শক্তিৰ উৎস হল সমুদ্ৰৰ পৰা আমি কি পাও তো জোৱাৰ ভাটাৰ শক্তি এটো সমুদ্ৰৰ পৰা পাও তো ইয়াৰ আমাৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 18 নম্বৰ কোশ্চন কি কৈছে ইয়াতে হেলোজেন গেছসমূহ কি হয় হেলোজেন গেছ হেবোৰক কোৱা হয় যিবোৰ তোমাৰ কি হয় নিষ্ক্ৰিয় হয় তেৰ কোনটো অপশ্যন কাৰেক্ট হ'ব এ নম্বৰ এটো ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আৰু আয়োডিন একেটা হৈছে তোমাৰ হেলোজেন গেছসমূহ ইয়াৰ পিছত 19 নম্বৰ কোশ্চন কি কৈছে আধুনিক পৰ্যাবৃত্ত তালিকাত তোমাৰ কি হয় কোনটো কাৰেক্ট হয় হেতু কৈছে বৰ্গ এটাৰ তললৈ কক্ষৰ সংখ্যা কমি যায় এটো ইনকাৰেক্ট হয় কাৰণ বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ কি হয় কক্ষৰ সংখ্যাবোৰ বাঢ়ি যায় এটো বৰ্গ এটাৰ তললৈ কক্ষৰ সংখ্যা বাঢ়ি যায় এটো কাৰেক্ট হয় পৰ্যায় এটাত যোজক ইলেক্ট্ৰন বাওফালৰ পৰা সোঁফাললৈ বাঢ়ি যায় এতে যোজক ইলেক্ট্ৰনৰ কথা কৈছে এটো বাওফালৰ পৰা তোমাৰ সোঁফাললৈ কি কৰে বাঢ়ি যায় তো তোমাৰ এটো কি হয় কাৰেক্ট হয় তো বি আৰু সি দুইটা কাৰেক্ট হয় এতে পৰ্যায় এটাত যোজক ইলেক্ট্ৰন বাওফালৰ পৰা সোঁফাললৈ কমি যায় এটো তোমাৰ ইনকাৰেক্ট হয় তো এটা আমি কি পালো বি আৰু সি দুইটা কাৰেক্ট পালো বি আৰু সি দুইটা কাৰেক্ট তো ইয়াৰে বি আৰু সি দুইটা কাৰেক্ট হ'ব 20 নম্বৰ কোশ্চন মানুহৰ চকুৱে লেন্সৰ দৈৰ্ঘ্য ফোকাস দৈৰ্ঘ্য হাল সলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফোকাস কৰিব পাৰে ইয়াৰ কাৰণ কি ইয়াৰ কাৰণ হৈছে উপযোজন ক্ষমতা তো এই যদি উপযোজন ক্ষমতা আছে এটো বি নম্বৰ অপশ্যনটো কারেক্ট অপশ্যন হয় এটো উপযোজন ক্ষমতা বুলি কোৱা হয় 21 নম্বৰ কোশ্চনত কি কৈছে তলৰ কোনটো পৰিঘটনাৰ বাবে বৰ্ণালী উৎপন্ন হয় মানে ৰামধেনু গঠন হয় হেতুৰ কথা কৈছে তো ৰামধেনুৰ কথা কৈ আছে বৰ্ণালী মানে ৰামধেনু
এতে ৰামধেনুৰ গঠন হয় কিহৰ কাৰণে তোমাৰ প্ৰতিহৰণ হয় তাৰপিছত বিচ্ছুৰণ হয় তাৰপিছত আভ্যন্তৰীণ প্ৰতিফলন হয় বুজি পালানে আভ্যন্তৰীণ প্ৰতিফলনটো আমাৰ এইটো বি নম্বৰ অপশনটো কি হ'ব কাৰেক্ট হ'ব বি নম্বৰ অপশন কাৰেক্ট হয় এইটো মনত ৰাখিবা এইটো ইম্পৰ্টেণ্ট এটা কোৱেশ্চন হয় 22 নম্বৰ কোৱেশ্চন কি গৈছে চোৱা ব্যক্তি এজনে চকুৰ চেকআপৰ বাবে ডক্টৰৰ ওচৰলৈ গৈছিল আৰু পোৱা গ'ল যে চকুৰ লেন্সৰ ভাঁজ ব্যাসাৰ্ধৰ দিশ বাঢ়িছে ব্যক্তিজনে তলৰ কোনটো বিকাৰত ভুগিবলগীয়া হৈছে এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট এটা কোৱেশ্চন হয় সো যেটো হাইপাৰমেট্ৰপি আৰু মায়োপিয়া আছে তাৰ যিবোৰ কাৰণ আছে সেই কাৰণবোৰ কিন্তু তুমি মনত ৰাখিব লাগিব কাৰণ বহুত ইম্পৰ্টেণ্ট হয় তো ইয়াতে সো যদি ভাঁজ ব্যাসাৰ্ধ বাঢ়িছে মানে কি হৈছে তোমাৰ হেতু যদি ভাঁজ ব্যাসাৰ্ধ বাঢ়ে তেতিয়াহ'লে হেতু কি হয় তোমাৰ হাইপাৰমেট্ৰপিয়া হয় এটো কৈছে যে লেন্সৰ ভাঁজ ব্যাসাৰ্ধ বাঢ়িছে তো ভাঁজ ব্যাসাৰ্ধ যদি বাঢ়ে তেতিয়াহ'লে ফোকাস দৈৰ্ঘ্য বাঢ়িব আৰু ফোকাস দৈৰ্ঘ্য বাঢ়িলে হেতু কি হয় তোমাৰ হাইপাৰমেট্ৰপিয়া বেমাৰ হয় 23 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা ব্যক্তি এজনৰ দেহত X আৰু Y প্ৰকাৰৰ ক্ৰমোজম থাকে মেণ্ডেলৰ সূত্ৰ মতে ল'ৰা এজনে তলৰ কোনটো জোৰ ক্ৰমোজম লাভ কৰিবে তো ল'ৰাৰ কথা কৈছে ল'ৰা হলে তোমাৰ কি ক্ৰমোজম লাভ কৰে XX আৰু তোমাৰ ছোৱালী হলে ল'ৰা হলে XY আৰু ছোৱালী হলে XX ক্ৰমোজম লাভ কৰে তো ইয়াতে তোমাৰ এইটো তোমাৰ একে ধৰণৰ এটা কোৱেশ্চন আহিছে তো ইয়াৰে চোৱা ইয়াৰ অপশন কেইটা ইয়াতে কি দিছে এতে মাতৃ আৰু পিতৃৰ ফালৰ পৰা এজোৰ XX আহে এটো মাতৃৰ পৰা X আৰু পিতৃৰ পৰা X তেতিয়াহলে ছোৱালী হ'ব তো এইটো অপশন নহয় মাতৃ আৰু পিতৃৰ ফালৰ পৰা এজোৰ Y তো মাতৃৰ ফালৰ পৰা তোমাৰ X আহিল আৰু পিতৃৰ ফালৰ পৰা তোমাৰ কি আহিল Y আহিল হয়নে তাৰপিছত কৈছে মাতৃৰ ফালৰ পৰা X আৰু পিতৃৰ ফালৰ পৰা কি আহিব Y আহিব ইয়াতে এটা আহিব নোৱাৰে কাৰণ তোমাৰ মাতৃৰ ফালতটো Y ক্ৰমোজম নাথাকে মাতৃৰ Y ক্ৰমোজম নাথাকে গতিকে আমাৰ এইটো অপশনো নহব তাৰপিছত C নম্বৰ কৈছে মাতৃৰ ফালৰ পৰা Y মাতৃৰ ফালৰ Y নাহে কাৰণ মাতৃৰ XY ক্ৰমোজম নাই তো এইটো নহয় তো তোমাৰ মাতৃৰ ফালৰ পৰা X আহিব পাৰে আৰু পিতৃৰ ফালৰ পৰা Y আহিলে তেতিয়াহলে হেতু কি হ'ব XY ক্ৰমোজম হ'ব আৰু তেতিয়া হেতু ল'ৰা হ'ব তাৰে ডি নম্বৰ অপশনটো কাৰেক্ট অপশন হয় 24 নম্বৰ কোৱেশ্চন কি কৈছে সো তলত দিয়া কোনটো ডাৰউইনৰ সূত্ৰৰ সৈতে জড়িত আছে হেতে ডাৰউইনৰ সূত্ৰৰ সৈতে জড়িত আছে বুলি কৈছে তো ইয়াৰে তোমাৰ সি নম্বৰ অপশনটো কি হ'ব কাৰেক্ট হ'ব এটো বংশানুক্ৰমিক পৰিৱৰ্তন বা বিৱৰ্তন ইয়াতে যিকেইটা অপশন আছে সেই অপশন কেইটা গোটেইকেইটা কিন্তু তোমাৰ ডাৰউইনৰ লগত কি হয় জড়িত হয় কিন্তু তোমাৰ ইয়াতে যেটো অপশন সি নম্বৰ অপশনটো আমি শুদ্ধ বুলি ধৰি লৈছো তোমালোকে এটো অলপ চাই লবা এতে প্ৰাকৃতিক নিৰ্বাচন এটো তোমাৰ আৰু তাৰপিছত জীয়াই থাকিবলৈ যুদ্ধ অভিযোজন এই গোটেইকেইটা তোমাৰ কি হয় কাৰক হয় যিবোৰে তোমাৰ কি কৰে বিৱৰ্তনত সহায় কৰে তো ইয়াৰে আমি সি নম্বৰ অপশনটো কাৰেক্ট বুলি ধৰি লৈছো তো বংশানুক্ৰমিক যেটো বিৱৰ্তন হেতু ডাৰউইনৰ সূত্ৰৰ লগত কি আছে জড়িত আছে ইয়াৰ পিছত 25 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা দুটা নিউৰনৰ মাজত খালি ঠাই কি বুলি কোৱা হয় একেবাৰে ইজি কোৱেশ্চন হয় এটো সাইনেপস বুলি কোৱা হয় তো বি নম্বৰ অপশনটো কাৰেক্ট হয় ইয়াৰ পিছত 26 নম্বৰ কোৱেশ্চন কি কৈছে মগজুৰ কাম কি মগজুৰ কাম হৈছে চিন্তা ভাৱনা কৰা হৃদস্পন্দন নিয়ন্ত্ৰণ কৰা দেহৰ সমতা ৰক্ষা কৰা তাৰ মানে কি হ'ব ইয়াৰে ওপৰৰ আটাইকেইটা তো ডি নম্বৰ অপশনটো কাৰেক্ট হ'ব ইয়াৰ পিছত 27 নম্বৰ কোৱেশ্চন কি হৈছে গ্লুকোজ অনু ভাঙন প্ৰক্ৰিয়াটো ক'ত আৰম্ভ হয় এটো সাইটোপ্লাজমত আৰম্ভ হয় সাইটোপ্লাজম মানে আমাৰ যেটো কোষ প্ৰৰক আছে তাতে এটো সংগঠিত হয় তো এটো আমাৰ সি নম্বৰ অপশনটো কাৰেক্ট হ'ব এটো কোষ প্ৰৰক এটো আমাৰ কাৰেক্ট অপশন হয় 28 নম্বৰ কোৱেশ্চন হিপাৰ দ্বাৰা পানী শোষণ প্ৰক্ৰিয়াত তলৰ কোনটোৱে সহায় কৰে এটো সহায় কৰে কোনে বাষ্পীমোচন এটো বি নম্বৰ অপশনটো কাৰেক্ট হয় এটো ইম্পৰ্টেন্ট হয় 29 নম্বৰ কোৱেশ্চন 29 নম্বৰ কোৱেশ্চনত কি কৈছে এটা দ্ৰৱই গুৰি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে আৰু গেছটোৱে চূণ পানী ঘোলা কৰে দ্ৰৱটোত আছে এতে চূণ পানী ঘোলা কৰা গেছটো হৈছে কাৰ্বন ডাই অক্সাইডে চূণ পানী কি কৰে ঘোলা কৰে আৰু জ্বলি থকা মোমবাতি এটা নুমাবও পাৰে আৰু কণীৰ খোলা মানে হৈছে ক্যালসিয়াম কাৰ্বনেট এটো মনত ৰাখিবা কণীৰ খোলা হৈছে ক্যালসিয়াম কাৰ্বনেট এতে ক্যালসিয়াম কাৰ্বনেটৰ লগত কোনটোৱে বিক্ৰিয়া কৰিলে ইয়াতে যিকেইটা আছে তোমাৰ কি কৰিব কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰিব হেতু হ'ব হাইড্ৰক্লোৰিক এসিড ক্যালসিয়াম কাৰ্বনেটৰ লগত যদি হাইড্ৰক্লোৰিক এসিডে বিক্ৰিয়া কৰে তেতিয়া হলে উৎপন্ন হ'ব তোমাৰ এটো ক্যালসিয়াম ক্লোৰাইড আৰু তোমাৰ
ক্যালসিয়াম ক্লোরাইড और हाइड्रोजन कार्बोनेट की हम उत्पन्न हम तो यारे तुम डी नम्बर ऑप्शन तो की हम कारेक्ट हम 30 नम्बर क्वेश्चन की कैसे पाकस्थलित निहरण हो एसिड खाद्य पाचन प्रक्रिया सहाय करे और সেই এসিডবিধ হল কি এটা হাইড্রোক্লোরিক এসিড আমি তো সকলে জানো আমার পাকস্থলীয়ে হাইড্রোক্লোরিক এসিড নিহরণ করে 31 নম্বৰ কোৱেশ্চন কপাৰ ধাতুৰ সজলিৰ ওপৰত সেউজীয়া প্ৰলেপ সৃষ্টি হয় ইয়াৰ কাৰণ কি কপাৰ যেটো ধাতু আছে কপাৰ ধাতুটো বাহিৰত থৈ দিলে তেতিয়া তোমাৰ জলীয় বাষ্পৰ লগত ৰিঅ্যাকশন কৰি কি উৎপন্ন কৰে কপাৰ হাইড্ৰক্সাইড ফৰ্মেশন কৰে আৰু এই কপাৰ হাইড্ৰক্সাইডৰ যেটো বৰণ হেতু হৈছে সেউজীয়া তাৰ মানে এটো আমাৰ কি হ'ব এৰে যেটো ডি নম্বৰ অপচন আছে হেতু আমাৰ কাৰেক্ট অপচন হ'ব কপাৰত পানীৰ সংযোজন 32 নম্বৰ কোৱেশ্চন কি কৈছে তলৰ কোনটো ৰেডক্স বিক্ৰিয়া নহয় তো আমাৰ এইটো ৰেডক্স বিক্ৰিয়া হয় সিলভাৰ নাইট্ৰেটে সোডিয়াম ক্লোৰাইডৰ লগত বিক্ৰিয়া কৰিছে সিলভাৰ ক্লোৰাইডে সোডিয়াম নাইট্ৰেটৰ লগত বিক্ৰিয়া কৰিছে এইটো তোমাৰ হয় ৰেডক্স বিক্ৰিয়া হয় এইটো ৰেডক্স বিক্ৰিয়া হয় কিন্তু এইটো ৰেডক্স বিক্ৰিয়া নহয় এইটো হৈছে সংযোজন বিক্ৰিয়া তেৰ এ নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব 33 নম্বৰ কোৱেশ্চন কি কৈছে তলৰ কোনটো প্ৰাকৃতিক সূচক একেবাৰে ইজি হয় এইটো লিটমাছ হৈছে প্ৰাকৃতিক সূচক এর পিছত পাইৰুভেট অণু ভাঙি কার্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো ক'ত সংঘটিত হয় এটা তোমাৰ মাইটোকন্ড্ৰিয়াত সংঘটিত হয় বুজি পালানে 35 নম্বৰ কোৱেশ্চনটো কি কৈছে তলৰ কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ নহয় এটো এষ্ট্ৰোজেন এটো হৈছে তোমাৰ মহিলাৰ হৰমোন হয় এটো অক্সিন সাইটোকাইনিন আৰু জিবাৰেলিন আৰু এটা সেপসাইসিক এসিড এইটা হৈছে উদ্ভিদৰ হৰমোন এষ্ট্ৰোজেন টেস্টোস্টেৰন এইবোৰ এই দুটা হৰমোন হৈছে পুৰুষ আৰু মহিলাৰ 36 নম্বৰ কোৱেশ্চন কি হৈছে বুৱতী নদীৰ পানীৰ শক্তি আহৰণ আৰু বান নিৰ্মাণ কৰি সঞ্চয়ৰ পানী শক্তি তলৰ কোনটো ৰূপত ব্যৱহাৰ কৰা হয় এটা তোমাৰ স্থিতি শক্তি ৰূপে ব্যৱহাৰ কৰা হয় আৰু সেই স্থিতি শক্তিৰ পৰা গতি শক্তিলৈ পৰিৱৰ্তন কৰি টাৰবাইন ঘূৰাই বিদ্যুৎ শক্তি উৎপন্ন কৰা হয় তো ইয়াৰে তোমাৰ সি নম্বৰ অপচনটো কারেক্ট হয় প্ৰথমত স্থিতি শক্তিলৈ কি কৰে ৰূপান্তৰিত কৰে 37 নম্বৰ কোৱেশ্চন কি কৈছে তলত দিয়া পিএইচৰ কোনটো শুদ্ধ ক্ৰম এটা কথা মনত ৰাখিবা যিবোৰ তোমাৰ ল্যাবৰেটৰিকেল এসিড আছে বা পৰীক্ষাগাৰত ব্যৱহাৰ কৰা এসিড যেনে হাইড্ৰোক্লোৰিক এসিড এইবোৰৰ তীব্ৰতা সদায় বেছি হয় আৰু যিবোৰ তোমাৰ জৈৱিক এসিড আছে মানে যিবোৰ আমি প্ৰকৃতিত পাওঁ সেইবোৰৰ সদায় কম হয় তো এতে তোমাৰ আটাইতকৈ বেছি কোনটো হ'ব আটাইতকৈ বেছি হ'ব হাইড্ৰোক্লোৰিক এসিড তাৰ পিছত আহিব ইথানয়িক এসিড তাৰ পিছত নিমু টেঙা ৰস তাৰ পিছত আহিব পানী হয়নে তো ইয়াৰে 37 ৰ কারেক্ট आंसर আহিব সি নম্বৰ অপচন এটো 38 নম্বৰ কোৱেশ্চন কি কৈছে তলত দিয়া কোনটোৰ অপহৰণ ঘটিব এটো কিন্তু বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় এটো 38 নম্বৰ কোৱেশ্চনটো এতে কপাৰ আৰু আইৰণৰ মাজত কেতিয়াও ৰিঅ্যাকশন নঘটে কাৰণ তোমাৰ এতে কপাৰতকৈ আইৰণ বেছি সক্ৰিয় গতিকে কপাৰে আইৰণক ইয়াৰ পৰা অপহৰিত কৰিব নোৱাৰে তো এটো তোমাৰ ৰিঅ্যাকশনই নহয় তো এটো নহয় আৰু তোমাৰ যেটো তোমাৰ কপাৰ আছে এটো কপাৰতকৈ জিংক অধিক কি হয় সক্ৰিয় হয় গতিকে কপাৰে জিংকক অপহৰিত কৰিব নোৱাৰে তো এটো তো তোমাৰ বিক্ৰিয়া সংঘটিত নহয় তো তোমাৰ এটো জিংক 2 নম্বৰ আৰু এটো 3 নম্বৰটো কি হ'ব কারেক্ট হ'ব তো কোনটো অপচনত আছে তো বি নম্বৰ অপচনত আছে তো আমাৰ বি নম্বৰ অপচনটো কি হ'ব কারেক্ট হ'ব এই দুটাৰ ক্ষেত্ৰত তোমাৰ কি হ'ব অপহৰণ বিক্ৰিয়াটো সংঘটিত হ'ব 9 নম্বৰ কোৱেশ্চন তলৰ মৌলসমূহৰ পাৰমাণৱিক সংখ্যাৰ সৈতে স্থান দিয়া হৈছে একেটা পৰ্যায়ত স্থান লাভ কৰা মৌলসমূহ হ'ব এটো সব পৰ্যায়ৰ কথা কৈছে তো পৰ্যায়ৰ কথা ক'লে আমি সদায় কি চাব লাগে কিমানটা কক্ষ আছে তো ইয়াতে যিকেটা আমাৰ মৌল দিয়া আছে গোটেইকেইটাত আমি ইলেক্ট্ৰনীয় বিন্যাস লিখিলে আমি কক্ষৰ সংখ্যা গম পাম তো এই 12 আছে ইলেক্ট্ৰনীয় বিন্যাস লিখা 12 ফলে কি আহিব 282 আহিব তাৰ পিছত আছে B20 বি আছে 20 তো 20 হলে কি আহিব 2882 তাৰ পিছত আছে সি দিয়া আছে তোমাৰ 10 হলে কি আহিব 28 আহিব আৰু তোমাৰ ডি দিয়া আছে 15 ডি আছে 15 এটো ইলেক্ট্ৰনীয় বিন্যাস লিখিলে কি আহিব 285 এতিয়া কক্ষৰ সংখ্যা কাৰ একে হৈছে এটো তোমাৰ ই নম্বৰটো একে হৈছে এটো 28 হৈছে 282 আৰু এটো তোমাৰ ডি এটো আছে তোমাৰ 285 ইয়াতেও তোমাৰ কক্ষ আছে তিনিটা ইয়াতেও কক্ষ আছে তিনিটা তো এই দুটা তোমাৰ এটা পৰ্যায়ত থাকিব তো তোমাৰ এ আৰু ডি যত আছে হেতু কারেক্ট आंसर হ'ব তো ইয়াৰে তোমাৰ ই নম্বৰ অপচনত আছে তো এ নম্বৰ অপচনটো কারেক্ট অপচন হয় 40 নম্বৰ কোৱেশ্চন কি কৈছে বিবৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত এটা একেবাৰে ইজি কোৱেশ্চন হয় তোমালোকৰ এক্সাৰসাইজৰ পৰা দিছে
এজন চীনা স্কুলীয়া ছাত্ৰ 41 নম্বৰ কুৱেশ্যন চোৱা এইটো অলপমান মনোযোগ দিবা 20 সেন্টিমিটাৰ প্ৰকাশ দূৰত্বৰ এখন উত্তল লেন্সৰ সন্মুখত 10 সেন্টিমিটাৰ দূৰত্বত লক্ষ্যবস্তু এটা ৰাখিলে গঠন প্ৰতিবিম্ব কি হ'ব এতে চোৱা আমাৰ এনেকুৱা এখন কি আছে উত্তল লেন্স আছে ইয়াৰে যেটো এটো হৈছে আলোক কেন্দ্ৰ এটো হৈছে তোমাৰ f1 এটো 2 f1 ইফালে হ'ব তোমাৰ f2 আৰু ইফালে হ'ব 2f2 হয়নে তো ইয়াৰে চোৱা যেটো ফোকাস দৈৰ্ঘ্য দিয়া আছে হেতু 20 সেন্টিমিটাৰ মানে তোমাৰ এইখিনিৰ পৰা এইখিনিৰ দূৰত্ব দিয়া আছে তোমাৰ 20 সেন্টিমিটাৰ আৰু লক্ষ্যবস্তুটো ৰাখিছে 10 সেন্টিমিটাৰ দূৰত্বত মানে এটো লাগিছে এটো হৈছে আলোক কেন্দ্ৰ এটো হৈছে ফোকাস ইয়াৰে মাজত ৰাখিছে তো ইয়াৰে যদি মাজত ৰাখা তেতিয়া হলে তোমাৰ ইফালে ওপৰ ফালে কি হয় গঠন হয় আৰু এটো তোমাৰ কি হয় বিবৰ্ধিত হয় তাৰ মানে ইফালে গঠন হলে তোমাৰ কি হ'ব অখত হ'ব আৰু তোমাৰ কি হ'ব বিবৰ্ধিত হ'ব বুজি পালানে তো ইয়াৰে শুদ্ধ উত্তৰটো কোনটো আহিব এটো তোমাৰ ডি নম্বৰ অপচনটো কাৰেক্ট হ'ব 42 নম্বৰ কোৱেশ্চন চা কি কৈছে মায়োপিয়া চকুৰ বিকাৰৰ প্ৰতিকাৰ কৰিবলৈ ব্যৱহাৰ কৰা লেন্সৰ প্ৰকাৰ কি অৱতল লেন্স আমি অৱতল লেন্সৰ সহায়ত মায়োপিয়া সংশোধন কৰিব পাৰো 43 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা স্বপক্ষীয় পৰিৱৰ্তিত কি প্ৰয়োজন হয় এটা অপচন কেইটা কি দিছে চোৱা কাৰ্বন ডাই অক্সাইড লাগে এটো লাগে ক্লোৰোফিল লাগে এটো লাগে সূৰ্যৰ পোহৰ লাগে তাৰ মানে ওপৰৰ আটাইবোৰ লাগে অপচন ডি নম্বৰ অপচনটো কাৰেক্ট হয় 44 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা বাষ্পমোচনে উদ্ভিদজোপাক তলৰ কোনটো দিশত সহায় কৰে চোৱা বাষ্পমোচনে তোমাৰ সহায় কৰে কি বাষ্পমোচনে সহায় কৰে তোমাৰ পানী আৰু খনিজ লৱণ শোষণ কৰাত এটো সহায় কৰে তাৰ পিছত তোমাৰ উষ্ণতা নিয়ন্ত্ৰণত কি কৰে সহায় কৰে উষ্ণতা নিয়ন্ত্ৰণত সহায় কৰে খাদ্য পৰিবহনত সহায় কৰে তোমাৰ ফ্লুয়েম কলাই এটো নহয় আৰু তোমাৰ খাদ্য প্ৰস্তুতকৰণত সহায় কৰে তোমাৰ ক্লোৰোফিল তো ইয়াতে 1 নম্বৰ আৰু 3 নম্বৰ অপচনটো কাৰেক্ট হয় কিন্তু ইয়াতে তোমাৰ 1 আৰু 3 এই অপচনটো নাইয়ে তো 1 আৰু 3 অপচনটো নাই ইয়াতে এটো তোমাৰ 1 আৰু এটো কি জানি হ'ব পাৰে সি নম্বৰটো তোমালোকে এটো চাই লবা কিন্তু ইয়াৰে 1 আৰু 2 নম্বৰ অপচনটোটা কাৰেক্ট হ'ব ইয়াৰে 1 আৰু 2 এটো 1 নম্বৰ আৰু যেটো তোমাৰ 3 নম্বৰ অপচন আছে হেতু কাৰেক্ট হ'ব 1 আৰু 3 45 নম্বৰ কোৱেশ্চন আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন তেজত চেনিৰ পৰিমাণ কিহৰ দ্বাৰা নিয়ন্ত্ৰিত হয় এটো তোমাৰ চেনিৰ পৰিমাণ কিহৰ দ্বাৰা নিয়ন্ত্ৰিত হয় এটো হৈছে তোমাৰ ইনসুলিন আৰু গ্লুকাগন এটো বি নম্বৰ অপচনটো কাৰেক্ট হয় আমাৰ ছাত্ৰ ছাত্ৰী সকল যদি তোমালোকৰ পিডিএফ ফাইল লাগে 7002824673 এটো নম্বৰত হোৱাটসএপ কৰিবা আৰু তোমালোকৰ জিলাত হৈ যোৱা সায়েন্স আৰু মেথছৰ প্ৰশ্ন তোমালোকে এটো নম্বৰত পিডিএফ বনাই পঠাই দিবা এৰ পিছত যিকেটা লং কোৱেশ্চন আহিছে চোৱা লং কোৱেশ্চন কেটা তোমালোকে চাই লোৱা ইজি কোৱেশ্চন আহিছে তোমালোকে এইকেটা চাই লোৱা ইজি কোৱেশ্চন আহিছে বহুত ইজি কোৱেশ্চন আহিছে তো আশা কৰিছো আজিৰ ভিডিওটো তোমালোকৰ সহায়ক হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল হাফ ইয়াৰলিৰ যিবোৰ কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰবোৰ সলভ কৰিবা এইবোৰ তোমালোকৰ আহিবলগীয়া মেট্ৰিকৰ কাৰণে বহুতেই হেল্পফুল হ'ব আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ